তো কি খবৰ তোমালোকক প্ৰথমতে স্বাগতম জনাইছোঁ আমাৰ ৰিষ্টাৰ্ট চেকৰ এটা ভিডিঅ'লৈ। আজি তোমালোকৰ লগত মই 10ম শ্ৰেণীৰ হৈ যোৱা প্ৰথম গোট পৰীক্ষাৰ যোৰহাট ডিষ্ট্ৰিক্টৰ এখন গণিতৰ কুৱেশ্যন পেপাৰ তোমালোকলৈ আগবঢ়াম। আৰু এই কুৱেশ্যন পেপাৰখন আমালৈ প্ৰেৰণ কৰিছে যোৰহাটৰ পৰা অৰ্ণিমা গগৈয়ে। এতিয়া আহা আমি পেপাৰখনলৈ আগবাঢ়োঁ। পেপাৰখনত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে, কি আহিছে সেইখিনি আমি চাম। আৰু এই পেপাৰখন গোটেইখন সমাধান কৰি দিয়াটো হয়তো সম্ভৱ নহ'ব, কাৰণ এইখিনি এতিয়া কৰি দিলে আমাৰ তোমালোকৰ পঢ়িবলৈ আছে আৰু তোমালোকে নিজেই কৰিবা এইখিনি। যেতিয়া তোমালোকৰ মেথছৰ কৰি হৈ যাব, তাৰপৰা তোমালোকে ৰিভিজন হিচাপে এইখিনিও প্ৰেক্টিচ কৰিবা নিজেই। আৰু যদি নোৱাৰা তেতিয়া আমালৈ প্ৰেৰণ কৰিবা প্ৰশ্নখিনি, আমি তোমালোকক ছল্ভ কৰি দিম। ত' চাওঁ আহাচোন কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে। আমাৰ চেভাৰ ৰুল ফ'ল' কৰিছেনে আমি পেপাৰখনত গম পাম। তেনে ব'লা আমি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। চ' এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে। 3^13ৰ নাম লিখিবলৈ আহিছে তেনেকৈ। চ' তাৰপৰা কৰিছে আলফা আৰু বিটা এটা দীঘাত বহুপদ, তেন্তে fx = x² - 5x + k দুটা শূন্য হয়, তেন্তে এই আলফা মাইনাছ বিটা = 1 হয়, তেন্তে k মান কিমান সুধিছে। তো এইটো এটা অলপমান কনচেপচুৱেল কুৱেশ্যন আছে, আৰু তথাপিও ইমান পাৰিবা, এইটো ইমান টানো নহয়। ত' যিখিনি আমি ভয় খাই আছিলোঁ অলপ টান আহিব বা অলপ কনচেপচুৱেল কুৱেশ্যন আহিব, চেভাৰ এখন চেম্পুলৰ পৰা দিছিলে। ত' ইমানো তেনেকুৱা ধৰণৰ কুৱেশ্যন টান অহা নাই। আগলৈ কি হয় নাজানো, কিন্তু বৰ্তমান ইমান টান বা অলপ কঠিন প্ৰশ্ন দেখিবলৈ পোৱা নাই। কেইমান উলিয়াবলৈ যুক্তি উক্তিও দেখিছোঁ, চাবা এছাৰচন আৰু ৰিজন যুক্তি উক্তিও আহিছে। যুক্তি উক্তি অলপ খেলি মেলি কৰি দেই, এইখিনি ভালকৈ চাবা। চ' ইমান তেনেকুৱা ধৰণৰ কুৱেশ্যন দেখা নাই। এতিয়া ত্ৰিভুজৰ আহিছে, চোৱা ত্ৰিভুজ ABC আৰু PQR সদৃশ কোনটো চৰ্তত হ'ব, এনেকুৱা কুৱেশ্যন আহিব। ত্ৰিভুজৰ এটা কুৱেশ্যন আহিব এনেকুৱা, ইয়াত দুটা দিছে। তাৰপৰা যোনটো আমি তোমাক দেখাম ৰ'বা, এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, চাবা তোমালোকে। এই 20 নম্বৰ যোনটো কুৱেশ্যন আছে, এইটো কিতাপৰ পৰা ডাইৰেক্ট উঠাই দিয়া যেন লাগিছে মোৰ, তোমালোকে চাবাচোন এবাৰ। আৰু 20 নম্বৰ কুৱেশ্যনটো এনেকুৱা এটা কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, চাবা তোমাৰ গ্ৰুপ বিত 21 পৰা 26লৈকে আছে, তাৰ 2 নম্বৰ কুৱেশ্যনখিনি গ্ৰুপ বিত আছে। তো 21 নম্বৰ কুৱেশ্যনটো আমাৰ SSLC 2024ত আহিছিলে, এনেকুৱা কুৱেশ্যন এটা। তাৰপৰা 22 নম্বৰটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনটো চাবা তোমালোকে, কাৰণ 22 নম্বৰ কুৱেশ্যনটো মানে আহি থকা দেখা যায়। তো ইউক্লিডৰ কলম বিধি ব্যৱহাৰ কৰি গ সা উ নিৰ্ণয় কৰিবলৈ আহিছে, এইটো জানাই তোমালোকে। তাৰপৰা যোনটো 24 নম্বৰ আছে, প্ৰমাণ কৰা যে √3 + 2√5 অপৰিমেয়। এনেকুৱা অপৰিমেয় প্ৰমাণ কৰা এটা আহিবই তোমালোকৰ। তাৰ বহুপদৰ শূন্য নিৰ্ণয় কৰিবলৈ আহিছে, হৰণ কৰা। মানে আমি গ্ৰুপ চি লৈ যাম। গ্ৰুপ চি 27 পৰা 29লৈ 3 নম্বৰকৈ আছে। প্ৰথমতে আছে থেলছৰ উপপাদ্য লিখা আৰু প্ৰমাণ কৰা। থেলছৰ উপপাদ্য তোমালোকে জানাই, সেইটো লিখি পেলাই প্ৰমাণ কৰি দিবা। তাৰ প্ৰমাণ কৰা যে ট্ৰেপিজিয়ামৰ তোমাৰ কৰ্মবোৰ সমানুপাতিক বিভক্ত হয়, এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপৰা 29 নম্বৰটো চোৱা তোমালোকে তেনেকৈ, এইটো 3m + 3m + 1 আহি প্ৰমাণ কৰিবলৈ দিছে, য'ত m এটা পূৰ্ণ সংখ্যা। তেনেকুৱা কুৱেশ্যন আহিব। এইটোতে এনেকুৱা কুৱেশ্যন আহি থাকে আৰু তোমালোকৰ। আৰু গ্ৰুপ ডি যিটো আছে 30 নম্বৰ পৰা 40লৈ, 30 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, 4 নম্বৰকৈ আছে। এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এনেকুৱা কুৱেশ্যন এটা নহয় এটা আহিবই, শূন্য হ'লেও তোমালোকে চাবাই। আৰু এইটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, আহি থকা কুৱেশ্যন। আৰু বেছি টান কুৱেশ্যন অহা নাইচোন, আমি যোৰহাট ডিষ্ট্ৰিক্টত ইমান টান কুৱেশ্যন দেখিবলৈ পোৱা নাই। যিখিনি ভাবি আছিলোঁ, তোমালোকে এখন প্ৰেক্টিছ কৰা। পৰীক্ষা যেতিয়া হ'ব তাৰ আগদিনাখন চব ৰিভিজন কৰাৰ পিছত এবাৰ প্ৰেক্টিছ কৰিবা। আৰু এইখনৰ লিংক আমি ডেছক্ৰিপশ্যন বক্সত দিয়া আছে।